সো হেল্ল' বন্ধুসকল, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ বাবে সকলো সময়তে অনলাইন আৰ্নিঙৰ লগত জড়িত ভিডিঅ'সমূহ মই লৈ আহি থাকো। আজিও এটা মজেদাৰ বাম্পাৰ অনলাইন আৰ্নিং ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছো। আপোনালোকে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই প্ৰতিদিনে আপোনালোকে 1000 টকা ইনকাম কৰিব পাৰিব এই এপ্লিকেশ্যনটো যদি আপোনালোকে ইউজ কৰে। বন্ধুসকল, কেনেকৈ আপোনালোকে এই এপ্লিকেশ্যনটো ইউজ কৰি পেলাই প্ৰতিদিনে 1000 টকালৈকে ইনকাম কৰিব পাৰিব গোটেইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাই দি আছো। মই আগতেও কেইবাটাও ভিডিঅ' বনাইছিলো এই কেটাগৰী এপ্লিকেশ্যনৰ ওপৰত, যাক ডিমেট আৰ্নিং এপ্লিকেশ্যন বুলি কোৱা হয়। মই বহুতো কেইটা ভিডিঅ' বনাইছো, এঞ্জেল ওৱানৰ বনাইছো, আপষ্টকৰ বনাইছো, 5 পেচাৰ বনাইছো, এম ষ্টকৰ বনাইছো। মই আজি আকৌ এটা ভিডিঅ' লৈ আহিছো এম ষ্টকৰ ওপৰত। বহুতো মানুহৰ ক্লিয়াৰ হোৱা নাছিল কিছুমান কথা, আকৌ মই এটা নতুন ভিডিঅ' লৈ আহিছো। আজি আপোনালোকক মই এগেইন দেখুৱাই দিম কেনেকে আপোনালোকে এম ষ্টকত এটা একাউণ্ট ক্ৰিয়েট কৰি লৈ তাৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব। গোটেইখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দি আছো। সবৰে প্ৰথমত যদি আপোনালোকে আজি প্ৰথমবাৰৰ কাৰণে মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা লাইক নিশ্চয় কৰি দিব। সো আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু কেনেকৈ আমি প্ৰতিদিনে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোন ইউজ কৰি পেলাই এই এম ষ্টক এপ্লিকেশ্যনটো ইউজ কৰি আমি 1000 টকালৈকে ইনকাম কৰিব পাৰো। গোটেই ষ্টেপছ খিনি আমি এ টু জেড এই ভিডিঅ'টোত আমি বুজি লম। সো প্ৰথমতে আপোনালোকে ইয়াতে চাবলৈ পাইছে মোৰ স্ক্ৰীনখন। মোৰ স্ক্ৰীনৰ চাইডত মই আপোনালোকক দেখুৱাই আছো কেনেকে আপোনালোকে কৰিব লাগিব। সবৰে প্ৰথমত আপোনালোকে গুচি যাব মোৰ ডেছক্ৰিপশ্যনত। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গুচি গলে আপোনালোকে এম ষ্টকৰ একাউণ্ট অপেনিঙৰ যোনটো লিংক হয় সেইটো আপোনালোকে পাই যাব আৰু সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনালোকে এনেকে এখন ইণ্টাৰফেচ আপোনালোকে চাবলৈ পাব আৰু ইয়াতে গোটেইখিনি আপোনালোকে প্ৰচেছ কৰিব লাগিব। আপোনালোকৰ মোবাইল পৰাও কৰিব পাৰিব, আপোনালোকে আপোনালোকৰ পিচি লেপটপৰ পৰাও আপোনালোকে কৰিব পাৰিব। এই লিংকটো ইয়াতে খোল খাই যাব। ইয়াতে প্ৰথমত আপোনালোকৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যোনটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। সো গোটেই মোবাইল নাম্বাৰটো ইয়াতে 10 ডিজিটৰ এণ্টাৰ কৰি দিয়াৰ পাছত গেট অটিপি অপশ্যন দবাই দিব। দবোৱাৰ লগে লগে আপোনালোকৰ ফোনত এটা অটিপি আহিব। অটিপি অহাৰ পাছত সেই অটিপিটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব লাগিব। অটিপিটো এণ্টাৰ কৰি দিয়াৰ পাছত আপোনালোকৰ যোনটো একাউণ্ট অপেনিঙৰ জাৰ্নি হয়, একাউণ্ট অপেনিঙৰ জাৰ্নিটো আৰম্ভ হৈ যাব। সো মই ইয়াতে ৱেইট কৰি আছো অটিপিৰ কাৰণে। অটিপি অহাৰ লগে লগে মই ইয়াতে ফিল আপ কৰি দিম আৰু একাউণ্ট অপেনিঙৰ জাৰ্নি আৰম্ভ হৈ যাব। মই জাষ্ট আপোনালোকে এটা ডেমো দেখুৱাই আছো কেনেকে একাউণ্টটো অপেনিং কৰিব লাগে। আপোনালোকে নিজে নিজৰ ডকুমেণ্ট দি পেলাই একাউণ্টটো অপেন কৰি ল'ব। মনত ৰাখিব আধাৰ কাৰ্ড, পেন কাৰ্ড আপোনালোকে ৰেডি ৰাখিব, যিহেতু এইটো এটা ডিমেট আৰ্নিং এপ্লিকেশ্যন হয়। ইয়াতে চেবি ৰেজিষ্টাৰ্ড এপ্লিকেশ্যন হয়, গতিকে আপোনালোকৰ KYC মাষ্ট বি ইয়াত লাগিব, KYC লাগিব। গতিকে আপোনালোকে ৰেডি ৰাখিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। আৰু ইয়াতে আপোনালোকে ইমেইল আইডি চেক কৰিব পাৰে। ইমেইল আইডি দিবলৈ আহিছে, যোনটো আপোনালোকে ইমেইল আইডি নিজে ইউজ কৰে সেইটো ইয়াতে আপোনালোকে ভৰাই দিব। মই মোৰ ইমেইল আইডি যোনটো আছে ইয়াতে মই ফিল আপ কৰি দিছো। এতিয়া নেক্সট আৰু এখন পেজ ইয়াতে আহিব, য'ত ইমেইল আইডিটো যে আপোনালোকে ভৰাইছে তাত এটা অটিপি যাব। তো আপোনালোকে নিজৰ জিমেইল এপটো খুলি ল'ব। খোলাৰ পাছত এটা অটিপি তাতে যাব। যেনেকে মোৰ ইয়াতে চাওক জিমেইলত অটিপি আহি গৈছে, নটিফিকেশ্যন আহি গৈছে। মই এই অটিপিটো ইয়াতে এণ্টাৰ কৰি দিম। সো এণ্টাৰ কৰি দিয়াৰ লগে লগে মোৰ যোনটো ইমেইল হয় সেইটো ইয়াতে সেভ হৈ যাব। এতিয়া আহিল পেন কাৰ্ডৰ ডিটেইলছ। পেন কাৰ্ডৰ ডিটেইলছখিনি মই ইয়াতে ফিল আপ কৰিব লাগিব। পেন কাৰ্ডৰ ডিটেইলছখিনি মই ইয়াতে সোনকালে ফিল আপ কৰি দি আছো। আপোনালোকে চাই লওক প্ৰচেছখিনি। ভিডিঅ'টো ভালদৰে আপোনালোকে চাব, নহলে ষ্টেপছখিনি হয়তো আপোনালোকৰ মিছ হৈ যাব পাৰে। সো কোনো ষ্টেপছ আপোনালোকে এটা মিছ নকৰিব, নহলে আপোনালোকৰ একাউণ্ট অপেনিঙৰ প্ৰব্লেম হ'ব পাৰে। তো চাওক পেন কাৰ্ড নাম্বাৰ মই দি দিলো, ডেট অফ বাৰ্থ মই দি দিলো, ফাৰ্ষ্ট নেম যদি আপোনালোকৰ মিডিল নেম থাকে দিব, নহলে দিব নালাগে, লাষ্ট নেম ইয়াতে মই দি দিলো। দি পেলাই কণ্টিনিউ বটনটো টিপি দিব লাগিব। ইয়াতে টিক মাৰ্ক দি ল'ব, টিক মাৰ্ক দি কণ্টিনিউ বটনটো আপোনালোকে প্ৰেছ কৰি দিব। এতিয়া আপোনালোকে চাব পাৰে পেন কাৰ্ড ভেৰিফাই হৈ গৈছে, ডেট অফ বাৰ্থ ভেৰিফাই হৈ গৈছে, নাম ভেৰিফাই হৈ গৈছে। এতিয়া কণ্টিনিউ কৰিলো। কণ্টিনিউ কৰাৰ লগে লগে আৰু এখন নেক্সট পেজ আমাৰ ইয়াতে খোল খাই আহিব। সো ইয়াতে আমি এলাউ কৰি দিব লাগিব, য'ত আপোনালোকৰ এটা চেলফি লাগিব। চেলফিৰ কাৰণে আপোনালোকে এইটো এলাউ কৰি দিব লাগিব। কেপচাৰ নাও বটনটো ইয়াতে আপোনালোকে টিপি দিব লাগিব। মনত ৰাখিব ডিনাই বটনটো আপোনালোকে টিপি নিদিব, নহলে আপোনালোকৰ যোনটো চেলফি হয় সেইটো কিন্তু নহব। চেলফি নহলে আপোনালোকে একাউণ্ট অপেনিং নহব। সো গতিকে আপোনালোকে এলাউ কৰি দিব। এতিয়া আহি গ'ল চিগনেচাৰ। চিগনেচাৰ আপোনালোকে ইয়াতে হোৱাইট যোনটো বক্স আপোনালোকে দেখিবলৈ পাইছে, হোৱাইট বক্সতে আপোনালোকৰ আঙুলি দি এনেকে ধৰণৰ আপোনালোকে চিগনেচাৰটো লিখি দিলে হ'ল। বা আপোনালোকে চিগনেচাৰ ইয়াতে আপলোডো কৰিব পাৰিব। এখন
হোৱাইট পেপাৰত আপোনালোকে সিগনেচাৰটো মাৰি পেলাই ফটো ক্লিক কৰি ইয়াত আপোনালোকে মেনুৱেলি আপলোডো কৰি দিব পাৰিব তথাপি কিন্তু হৈ যাব তো মই ইয়াতে কি কৰিলো হোৱাইট বক্সতে মই যোনটো সিগনেচাৰ আছে হোৱাইট বক্সতে মই সিগনেচাৰটো মই ইয়াতে দি দিলো তো চাব পাৰে আপোনালোকে মই আকাশ বুলি ইয়াতে লিখি দিলো এটো মোৰ সিগনেচাৰ হৈ গল সো এতিয়া আমি কি কৰিম কন্টিনিউ আমি টিপি দিব পাৰিম সিগনেচাৰটো আমাৰ একসেপ্ট হৈ যাব সো সিগনেচাৰ আমাৰ একসেপ্ট হৈ গৈছে এতিয়া আমি যোনটো বেংক একাউন্ট হয় এটো আমি দুটা প্ৰসেছত আমি সেট কৰিব পাৰিম এটা ম্যানুয়ালি আৰু এটা অটোমেটিক্যালি যোনটো আপোনাৰ গুগল পে ফোন পে আপোনাৰ মোবাইলত আছে ইউপিআই তাৰ থ্ৰুদি আপুনি প্ৰথম স্টেপত কৰিব পাৰে বা ম্যানুয়ালি আপুনি এন্টাৰ কৰিব পাৰে একাউন্ট নম্বৰ এফসি কোড তো মই ইয়াতে গুগল পে বা ফোন পে থ্ৰুদি যিকোনো এটা দি মই কৰি দি আছো ইয়াতে তো এটকা এটা তেওঁলোকক পে কৰিব লাগিব সেই এটকাটো 24 ঘণ্টাৰ ভিতৰত আকৌ ৰিফান্ড আহি যায় যেনিবা সো মই গুগল পে থ্ৰু দি পেলাই মই কৰি আছো ইয়াতে নেক্সট পেজ আহি গল এতিয়া আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব মেল ফিমেল সিঙ্গেল মেৰিড কি আছে সিলেক্ট কৰিব আপোনাৰ ফাদাৰ নেম বা স্পাউস নেম কি আছে আপোনালোকে সিলেক্ট কৰিব তো মই ইয়াতে মোৰ ফাদাৰস নেমটো মই ইয়াতে টাইপ কৰি দি আছো আৰু যদি আপোনাৰ স্পাউস হয় তেতিয়াহলে স্পাউস বুলি সিলেক্ট কৰিব যদি আপোনাৰ ফাদাৰ হয় তেতিয়াহলে ফাদাৰ বুলি আপুনি ইয়াতে সিলেক্ট কৰি দিব তো মই এটা যেহেতু ফাদাৰ নেম মই এন্টাৰ কৰি আছো তো মই ফাদাৰ নেম এন্টাৰ কৰি ফাদাৰত মই ক্লিক কৰি পেলাই থৈছো এনুৱেল ইনকাম 1 to 5 লাখ আপোনালোকে দি দিব আৰু তলৰ যিকিটা আছে নো বুলি দি আছে বাই ডিফল্ট নো বুলি পেলাই আপোনাৰ থাকিবলৈ দিব তলতে টিক মাৰ্ক মাৰি দি আছে থাকিবলৈ দিব কন্টিনিউ বটনটো আপোনালোকে দবাই দিব সো কন্টিনিউ বটনটো মই ইয়াতে দবাই দিছো এটা নেক্সট পেজ এখন আহিছে এটা পাৰ্সোনাল ডিটেইলছ যিখিনি প্ৰাইভেট সেক্টৰত আপুনি কাম কৰে নে পাব্লিক সেক্টৰ কৰে নে বিজনেস কৰে কি কৰে তো মই এটা পাব্লিক প্ৰাইভেট সেক্টৰ বুলি মই কৈ দিছো ট্ৰেডিংৰ এক্সপেৰিয়েন্স কিমান দিনৰ পৰা আছে সো মই নো এক্সপেৰিয়েন্স বুলি মই ইয়াতে ক্লিক কৰি দিছো আপোনালোকে বাই ডিফল্ট নো এক্সপেৰিয়েন্স আপোনালোকে সিলেক্ট কৰিব ডু ইউ ৱান্ট টু এড এ নমিনি আপোনালোকে দিব বিচাৰে নেকি নো বুলি মই ইয়াতে সিলেক্ট কৰি দিলো আপোনালোকে নো বুলি সিলেক্ট কৰি দিব ইয়াতে আহি গল 6 মান্থ বেংক স্টেটমেন্ট এটো আপোনালোকে বৰ্তমান নিদিলে হ'ব কোনো প্ৰয়োজন নাই জাস্ট একদম অপচনেল আপোনালোকে কন্টিনিউ দবাই দিব 6 মান্থ বেংক স্টেটমেন্ট দিবলৈ গল আৰু কিছুমান স্টেপস আপোনালোকে বাঢ়ি যায় তো গতিকে একটু দিয়াৰ কোনো প্ৰয়োজন নাই এতিয়া ইয়াতে এলাউ কৰি দিব এলাউ কৰি দি পেলাই আপোনালোকৰ যোনটো ডিজি লকাৰ আছে ডিজি লকাৰত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ যিকোনো এটা দি আপোনালোকে ভেৰিফাই কৰিলে হ'ল সো ইয়াতে মই ডিজি লকাৰটো ভেৰিফাই কৰি দিম আপোনালোকে চাব পাৰিছে ভালকে চাব স্টেপস খিনি যাতে আপোনালোকৰ কোনো প্ৰবলেম নহয় একাউন্ট ওপেন কৰিবলৈ সো অকমান লোডিং লৈছে মই এটা ৰখি দিছো সো মই আধাৰ কাৰ্ড দি পেলাই মই কি কৰিলো মোৰ যোনটো প্ৰসেস আছিল আধাৰ সিৰিয়েল নাম্বাৰটো মই ইয়াতে এন্টাৰ কৰি দিলো নেক্সট দবাই দিলো এতিয়া আধাৰ কাৰ্ডৰ ফালৰ পৰা ডিজি লকাৰৰ ফালৰ পৰা ওটিপি আহিব সো ওটিপিটো মই ইয়াতে এন্টাৰ কৰি দিব লাগিব তেতিয়া মোৰ যোনটো ডিজি লকাৰ হয় ডিজি লকাৰটো সেট হৈ যাব যদি আপোনালোকৰ আগৰ পৰা ডিমেট একাউন্ট আছে কিবা এটা বেলেগ কোম্পানী তেতিয়া হলে প্ৰসেসখিনি অকমান শৰ্ট হয় কিন্তু যদি আপোনালোকে নতুন খুলি আছে তেতিয়া হলে প্ৰসেসখিনি অকমান দীঘলীয়া হয় তো মোৰ ওটিপি এন্টাৰ কৰি দিছো হৈ গৈছে এতিয়া পিন এটা 6 ডিজিট বনাব লাগে 6 ডিজিট পিন আপোনালোকে নিজৰ এৰিয়া পিন কোডটো দিব পাৰে বা আপোনালোকে কিবা এটা ইউনিক এটা ৰাখিব কিন্তু 1 2 3 4 5 6 দিলে কিন্তু ইয়াতে একসেপ্ট নহব কাৰণ 1 2 3 4 5 6 একদম সহজ হয় তো গতিকে এটো কোম্পানী নলব তো আপোনালোকে এটো সিন দেখিবলৈ পাইছে এটা আপোনালোকে সিলেক্ট অল দবাই দিব গোটেইটা গ্ৰীণ হৈ যাব এতিয়া আপোনালোকে এলাউ কৰি দিব লাগিব দেনি বটনটো আপোনালোকে টিপি দিব নোৱাৰিব কাৰণ এটো টিপি দিলে আকৌ আপোনালোকৰ কেনসেল হৈ যাব তো সদায় এলাউ বটনটো আপোনালোকে ক্লিক কৰিব লাগিব এতিয়া আপলোড পেন কাৰ্ড যোনখন আপোনালোকৰ পেন কাৰ্ডৰ কপি আছে এইখন আপোনালোকে এটা আপলোড কৰিব লাগিব এতিয়া সো পেন কাৰ্ডৰ কপিখন ইয়াতে আপলোড আমি কৰি দিব লাগিব সো ইয়াতে পেন কাৰ্ডৰ কপি মই আপলোড কৰি দি আছো কৰি পেলাই এটা সাবমিট বটনটো মই ক্লিক কৰি দিছো সাবমিট বটনটো মই ক্লিক কৰি দিছো এতিয়া পেন কাৰ্ডখন ইয়াতে একসেপ্ট হৈ গৈছে এতিয়া লাষ্ট এটা প্ৰসেস আছে ই সাইন কৰি দিয়াৰ লগে লগে আমাৰ একাউন্ট ওপেনিংৰ জাৰ্নি সম্পূৰ্ণৰূপে হৈ যাব তো আমি এতিয়া বৰ্তমান ই সাইনৰ পেজলৈ আমাৰ ৰিডাইৰেক্ট হৈ আছে আমি ওয়েট কৰিম ইয়াতে সো ই সাইনটো মই ইয়াতে কমপ্লিট নকৰো যেহেতু জাস্ট এটা আপোনালোকক ডেমো এটা দেখুৱাবলৈ মই আপোনালোক একাউন্টৰ প্ৰসেসখিনি মই দেখুৱাইছো যিখিনি ডকুমেন্টছ হক সিগনেচাৰ হক গোটেইখিনি মই উল্টা পুল্টাকে দিছো জাস্ট আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিওটো বনাবৰ কাৰণে আপোনালোকে নিজৰ গোটেইখিনি দি পেলাই আপোনালোকে কৰি ল'ব এই যেহেতু ইয়াতে মই ই সাইন কৰিলেও এটো কোনো কাম নহব কাৰণ সিগনেচাৰ বেলেগ দিছো সেলফি বেলেগ দিছো পেন কাৰ্ড বেলেগ দিছো গোটেইখিনি অলৰেডি মোৰ নামত এম ষ্টক খোলা আছে তো মোৰ নামতো নহব আৰু মোৰ ওচৰত বেলেগ কোনো ডকুমেন্টছ বৰ্তমান আছে হেতু কাৰণে মই প্ৰপাৰ এটা একাউন্ট খুলি দেখাব পৰা নাই জাস্ট আপোনালোক এজ পাৰ ডেমো এটা হিচাপে ভিডিও হিচাপে মই ইমানখিনি লোকে আপোনালোকক দেখুৱাই দিছো তো আহি গ'ল ই সাইনৰ পেজটো আপোনালোকে সাইন নাও বটনটো আপোনালোকে যোনটো দেখিবলৈ পাইছে সাইন নাও বটনটো আপোনালোকে ক্লিক কৰি দিব কৰি পেলাই আপোনালোকে কি কৰিব আধাৰ কাৰ্ডৰ যোনটো আপোনালোকৰ সিৰিয়েল নাম্বাৰ আছে আকৌ এবাৰ আপোনালোকে টাইপ কৰিব লাগিব ওটিপি এটা আহিব ওটিপি অহাৰ পাছত ওটিপিটো দি দিয়াৰ লগে লগে আপোনালোকৰ এম ষ্টকৰ যোনটো একাউন্ট ওপেনিং জাৰ্নি হৈ গ'ল সো ইয়াতে এইখন হ'ল আপোনাৰ ই সাইনৰ পেজ ইয়াতে প্ৰথমত টিক মাৰ্ক দি ল'ব 12 ডিজিটৰ আধাৰ কাৰ্ড নাম্বাৰ যোনটো আছে ইয়াতে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰি
সেন্ড অটিপি আপোনালোকে ক্লিক কৰিব লাগিব সেন্ড অটিপি ক্লিক কৰিলে এটা অটিপি আহিব অটিপিটো জাস্ট আপোনালোকে এটা এন্টাৰ কৰি দিব আৰু সাবমিট বাটনটো টিপি দিব বাস ইমানখিনিয়ে হৈছে কাম মাত্ৰ 5 মিনিটৰ আপোনালোকৰ কাম 5 মিনিটৰ ভিতৰত আপোনালোকৰ যোনটো একাউণ্ট ওপেনিং হয় 100% আপোনালোকৰ হৈ যাব তাৰ পিছতে আপোনালোকক দেখুৱাই আছো এইখিনি আপোনালোকৰ লাষ্ট প্ৰসেস হয় এই প্ৰসেসখিনি হৈ যোৱাৰ পাছত আপোনালোকক দেখুৱাইছো যে কি কৰিব লাগিব সো মই এমষ্টকৰ এপটো মই আকৌ এবাৰ খুলি লৈছো তো এটো আপোনালোকে চাবলৈ পাইছে স্ক্ৰিনৰ সাইডত এমষ্টকৰ এপ্লিকেশনটো মই খুলি লৈছো আৰু মই এতিয়া আপোনালোকৰ ৰেফাৰ এণ্ড আৰ্ন বোলা সেকশনটোত মই আপোনালোকক লৈ গৈ আছো তো আপোনালোকে চাব পাৰে আপোনালোকৰ একাউণ্ট ওপেন হৈ যোৱাৰ লগে লগে এনেকৈ আপোনালোকৰ যোনটো ইন্টাৰফেস হয় আপোনালোকৰ আহি যাব তো এটো হৈছে মেইন মেনু আপোনালোকে চাব পাৰে এমষ্টকৰ মেইন মেনু তো এটো আপোনালোকৰ খোল খাই যাব ব্ৰাইটনেছটো বহুত বেছি হৈছে হয়তো আপোনালোকে চাবলৈ পোৱা নাই সো এটো হৈছে এমষ্টকৰ মেইন মেনু তো মই 3 লাইনত ক্লিক কৰি দিলো ৰেফাৰ এণ্ড আৰ্ন অপশনটোত মই গুছি গলো যোৱাৰ পাছত আপোনালোকে চাওক যে ইউ গেট এ ৰিৱাৰ্ড অফ 151 ইউৰ ফ্ৰেণ্ড গেট এ ফ্ৰী এমষ্টক একাউণ্ট সো আপুনি যিমানটা ৰেফাৰ কৰিব 151 रुपीस কৰি আপুনি পাৰে পতে আপোনালোকে পাই থাকিব সো কেনেকৈ আপোনালোকে এটা শেয়াৰ কৰিব শেয়াৰ কৰিবলৈ ৰেফাৰ নাও বোলা অপশনটোত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰি পেলাই আপোনালোকে হোৱাটছএপত এটো লিংকটো শেয়াৰ কৰি দিব লাগিব ঘৰতে বহি শেয়াৰ কৰক নিজৰ ফ্ৰেণ্ড সাৰ্কেলত যি বিভিন্ন হোৱাটছএপ গ্ৰুপ যিবিলাক আছে তাতে আপোনালোকে শেয়াৰ কৰক আৰু এটো সবকে অফাৰটো দিব পাৰে ক'ব পাৰে যে 151 रुपीस কৰি পাৰ একাউণ্টত পাৰ ৰেফাৰত পোৱা যায় এনেকৈ আপুনি যিমান ৰেফাৰ কৰিব পাৰিব নিজৰ ঘৰত বহি টেলিগ্ৰামত হওক হোৱাটছএপত হওক ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক প্ৰতিটো একাউণ্টৰ বাবতে আপুনি 151 रुपीस কৰি পাই গৈ থাকিব সো বৰ্তমান মই এপটো ক্লোজ কৰি দিছো বৰ্তমান আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে আৰু এই এপ্লিকেশনটো ইউজ কৰিলে আপোনালোকে মাস্ট বি আপোনালোকে আৰ্নিং কৰিব পাৰিব আগতেও মই কেইটামান ভিডিও বনাইছো ডিমেট আৰ্নিং এপ্লিকেশনৰ ওপৰত বহুতে ভাল পইচা আৰ্নিং কৰিব পাৰিছে মোৰ বহুত বেছি ভাল লাগিছে যে আপোনালোকে মোৰ ভিডিও চাই কিবা এটা আৰ্নিং কৰিব পাৰিছে বহুতে কমেন্ট কৰিছিলে বা মোক ইনষ্টাগ্ৰামত ডিএম কৰি পেলাই মোক জনাইছে কথাখিনি সো ডেসক্ৰিপচনত এই এপ্লিকেশনটোৰ লিংক দি আছে আপোনালোকে ডেসক্ৰিপচনত যাওক ডেসক্ৰিপচনত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি লওক ডাউনলোড মানে আপোনালোকে লিংকটো ক্লিক কৰি লওক ক্লিক কৰাৰ লগে লগে যোনখন পেজ খোল খাব তাতে আপোনালোকে একাউণ্ট ওপেনিংটো কৰি লওক তাৰ পাছত এমষ্টকৰ এপ্লিকেশনটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লগইন কৰি ললে আপোনালোকৰ হৈ যাব লগইন কৰিবলৈ যোনটো ইউজাৰ আইডি এণ্ড পাছৱৰ্ড এটা আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত মোবাইল নম্বৰত আপোনালোকৰ আহি যাব সেই ইউজাৰ আইডি এণ্ড পাছৱৰ্ড দি আপোনালোকে এমষ্টকত লগইন কৰিব পাৰিব কৰাৰ পাছত আপোনালোকে ৰেফাৰ এণ্ড আৰ্ন সেকশনত গৈ পেলাই আপোনালোকে লিংকটো শেয়াৰ কৰি সকলোৰে লগত শেয়াৰ কৰিব পাৰিব আৰু আপোনালোকে ইনকাম কৰিব পাৰিব সো আশা কৰিছো কথাখিনি আপোনালোকে বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে লাইক কিন্তু এটা নিশ্চয় কৰি দিব নতুনকৈ যদি আজি চেনেলটো ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কিন্তু কৰি দিব নেক্সট আৰু এটা এনেকৈ আৰ্নিংৰ ভিডিও লৈ আমি লগ পাম সো আজিৰ কাৰণে ইমানেই বাই বাই